আপোনালোকৰ আকৌ বহুত বেছি ভালে আছে ভালে থাকক ইয়ে কামনা কৰিছোঁ আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ দেই নিশ্চয় নেকি আপোনালোকক ভাল লাগিব যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু একদম ৰাতিপুৱাই আজি ৱেডাৰ বহুত ভাল একদম তেতিয়া ৰ'দ ওলাইছে ৰাতিপুৱাৰ পৰা আৰু কানি কাপোৰ ৰ'দত দি দিলোঁ আৰু কাম বন আজৰি এতিয়া আহিছে আপোনালোকৰ ওচৰত আৰু আছে কাম মানে তাৰপিছত কৰি মেলি এতিয়া ভিডিঅ'টো মানে থাকি যাব নহ'লে আৰম্ভ কৰিমকৈ তো গতিকে আৰম্ভ কৰিয়ে দিলোঁ তাৰপিছত আজি কি বনাম আৰু কেনেকৈ বনাম সকলোকেইটা আপোনালোকক দেখুৱাই গৈ থাকিব আপোনালোকে চাই যাব ভিডিঅ' আৰু এনজয় কৰাৰ লগতে আৰু শেষত জনাব নাপাহৰিব কেনে লাগিছে আৰু যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকলৈ বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ তেন্তে গাইজ মানে একদম ধুনীয়া ফুল নহয় জানো একদম বঢ়িয়া ফুল লাগি আছে মানে এবাৰ চন্দ্ৰমল্লিকা ফুল ইমান নহ'লে ইয়াত একদম ভৰ্তি হৈ থাকে এনেকৈ লাইন বাই লাইন এইফালে ভৰ্তি হৈ থাকে আৰু কি ধুনীয়াকৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই তাৰপিছত আজি সেইপাছত নাই মানে ইমান এটা আৰু সেইফালে ফুল ফুলি আছে ধুনীয়াকৈ হালধীয়া কালাৰৰ ফুল ফুলি আছে আৰু চাই যাওক আপোনালোকে ভিডিঅ' ক'ৰ পৰা আনিছে মগাইছিলে মিছ কিমান ল'লে হা 580 টকা ব্লেংকেট ভাল লাগিছে বেয়া মানে গৰম দিনত অকমানকৈ ল'বলৈ ন AC কম্বল কয় নেকি এফালে ভালে লাগিছে বেয়া লগা নাই আৰু সেইফালে ফুলখন হা এই বিজা যে লাগিব বুলি মোক অকণ আনি দিছোঁ হা অকণ এইফালে পইচা লাগিব দেই কেইটকা লাগিব আমাৰ চাইডত মানে ব্লেংকেট মেলিছে মই কৈছোঁ পইচা লাগিব কেইটকা লাগিব যিমানে দিব লাগিব এখন আনিছোঁ 580 টকা আপোনাক কেইটকা দিব লাগিব 1000 টকা দিলে হ'ল ঠিক আছে কেলাতকৈ গুটি দি গ'ল হ'ব ন বস্তুটো ইমান হেৰি নহয় চব ভালে আছে গাছ এফালে বিনছ গাজৰ মটৰ বেঙেনা আৰু কণী লৈ লৈছোঁ দেই সেইখিনি দি কি বনাম মই বেঙেনা কণী আৰু গাজৰ মটৰ দিও বনাম আৰু গাজৰ মটৰ বিনছ দি আৰু এটা বনাম কি বনাম আপোনালোকে চাই যাওক ভিডিঅ' আৰু কি বনাম আজি আপোনালোকক দেখুৱাম আৰু সেইখিনি কাট কুট কৰি ৰেডি কৰি ল'ম তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া কাটি ধুই পখালি কাটি লৈ লৈছোঁ আৰু গাজৰ বিনছ আৰু বিলাহী লৈ লৈছোঁ মটৰ লৈ লৈছোঁ আৰু গাজৰ এটা থৈ দিলোঁ দুটাকৈ পাছতকৈ সেইখিনি ইউজ কৰিম বাৰু তাৰপিছত এয়া কাটকুট কৰি ধুনীয়াকৈ ধুই পখালি থৈ দিছোঁ তাৰপিছত সেইফালে দালি মুগ দালি সেয়া ধুই পখালি ধুনীয়াকৈ এইভাগে দালিখিনি বহাই লৈছোঁ আগে ভাগে আৰু এয়া বিনছ গাজৰ মটৰ বিলাহী সেইখিনি লগতে দি দিছোঁ আৰু ধুনীয়াকৈ আজি দালি সৈতে বনাম দেই আৰু চ' গাইজ আপোনালোকে বনাই পাইছে নাই সেইভাগে দালিত পাচলি সৈতে আৰু যদি খোৱা নাই খাবচোন সেইভাগে আৰু বহুত ভাল লাগে সেইভাগে খাই আৰু এতিয়া মানে গেছটো কমাই থৈছিলোঁ মই ঢাকি থৈছিলোঁ তাৰপিছত বিলাহীখিনি সিজি গ'ল তো সিজি যোৱাৰ পিছত চামুচেদি সেইভাগে ভাঙিব লাগে তাৰপিছত বিলাহীৰ এই ওপৰৰ বাকলিখিনি সেইভাগে পেলাই দিব লাগে কাৰণ সেইখিনি বস্তু কেতিয়াও নিসিজে নহয় জানো পেটতো নিসিজে গতিকে সেইখিনি পেলাই দিব লাগে আৰু এতিয়া দালিখিনি সিজি গ'ল এতিয়া দিছোঁ হালধি আৰু হালধি নিমখ দিলোঁ তাৰপিছত গৈ এতিয়া দিছোঁ আদা নহৰু অকণমান থেতালি দিছোঁ সেইখিনিও দি লৈছোঁ ধুনীয়াকৈ উতল আহিব দিম তাৰপিছত আৰু দালি একেবাৰে গলি গৈছে সেইখিনিতে এতিয়া দিছোঁ মই শুকান জলকীয়া আৰু পিঁয়াজ দি তেল মাৰিছোঁ ধুনীয়াকৈ সেইভাগে বহুত টেষ্টি লাগে সেইভাগে পাচলিৰ সৈতে দালি বনালে মানে তাৰপিছত সেইখিনিতে যদি আপোনালোকে খায় মানে ঘিউ দিব পাৰিব অকণমান মই ঘিউ অকণমান দি দিছোঁ আৰু তেতিয়া সোৱাদটো ভাল লাগে আৰু যদি নাখায় আপোনালোকে স্কিপ কৰি ল'ব আৰু ধুনীয়াকৈ দি মেলি একদম অকণমান ঘনকৈ বনাব লাগে তেতিয়া আৰু খুবেই ভাল লাগে অকণমান উতল আহিব দিম তাৰপিছত সেইফালে গাজৰ বিনছ আৰু এফালে আকৌ অকণমান ভাজি বনাই ল'লোঁ আলুৰ সৈতে তাৰপিছত সেইখিনি বনোৱা হৈ গ'ল দালি বনোৱা হৈ গ'ল এতিয়া লৈ লৈছোঁ বেঙেনা এটা এই বেঙেনাখিনি সেইভাগে পিচকৈ কাটি ল'ম একদম ধুনীয়াকৈ বেঙেনাৰ মানে আজি অকণ ভাজি অকণমান ইউনিক ষ্টাইলত ভাজি বনাম দেই চাই যাওক আপোনালোকে কেনেকৈ ভাজি বনাম আৰু মানে যিসকলে বনাইছে সেইভাগে তেওঁলোকেতো গম পাবই নহয় জানো আৰু যিসকলে নাই বনোৱা কোনোদিন সেইভাগে তেওঁলোকৰ কাৰণে একচুৱেলি সুবিধা হ'ব তো গতিকে গিলাচ এটা লৈ ল'লোঁ গোটেইকেইপা বেঙেনা পিচ কৰি ল'লোঁ গিলাচটো সেইভাগে ভিতৰত দি দিছোঁ আৰু একদম হেঁচা মাৰি তাৰপিছত সেইভাগে একদম পিচ উলিয়াই লৈছোঁ আৰু সেইভাগে বনাই ল'ম দেই আজি
বেঙেনাখিনি আৰু ধুনীয়াকৈ হল কৰি ল'লোঁ সেইভাগে গোটেইখিনি বেঙেনা আৰু এতিয়া সেইখিনি থৈ দিছোঁ ছাইডত তাৰপিছত একদম ধুনীয়াকৈ মিক্সি বাতিটো লৈ লৈছোঁ সেইফালে মটৰ লৈছোঁ গাজৰ তাৰপিছত জলকীয়া কিমান খাই এই হিচাপত কম বেছি আৰু এইফালে ধনিয়া দিছোঁ আৰু তাৰপিছত যোনটো বেঙেনা মাজৰ অংশখিনি কাটি থৈছিলোঁ মই তাৰ পৰা 2 পিচমান ভাঙি পেলাই দি দিছোঁ মিক্সিত পিচি ল'ম একেলগে গোটেইখিনি তাৰপিছত এয়া হ'ল মিক্সিত পিছা তাৰপিছত এটা বাটিত লৈ লৈছোঁ বাটিত উলিয়াই লৈ গোটেই কোপা ধুনীয়াকৈ 2টা কণী লৈ লৈছোঁ কণী লৈ সেইভাগে ধুনীয়াকৈ মিক্স কৰি ল'ম নহয় জানো সো গাইজ একদম চাইজক দেই ধুনীয়াকৈ সেইভাগে একদম মজাকৈ আজি বনাওঁ নিমখ সোৱাদ অনুসৰি কিমান খায় ইয়াত আপুনি ইচ্ছা কৰিলে ধনিয়া পাউডাৰ বা জিৰা পাউডাৰ অকমানো দিব পাৰিব মই তেনেকৈ একো নাই দিয়া তাৰপিছত অকল নিমখ দিছোঁ জলকীয়া দিছোঁ বা আদা নহৰু দিব পাৰিব আপুনি আৰু এইফালে পেন গৰম হৈ গ'ল এতিয়া দিছোঁ তেল মিঠাতেল দিছোঁ মিঠাতেল কিন্তু অকমান বেছিকৈ দিলোঁ দি মেলি অকমান বাটিত উলিয়াই থৈছোঁ সেইখিনি পাছতকৈ ব্যৱহাৰ কৰিম বাৰু কেনেকৈ ব্যৱহাৰ কৰিম দেখুৱাম বাৰু আপোনালোকক আৰু এতিয়া বেঙেনাখিনি দি ল'লোঁ দি লৈ সেই যোনটো মই মিক্সিত পিচি লৈছিলোঁ মটৰ গাজৰ কণী মিক্স কৰিছিলোঁ সেইখিনি ইয়াত মাজত এই বেঙেনাটোৰ মাজত দি দিছোঁ ধুনীয়াকৈ সেইভাগে আজি একদম মোৰ ষ্টাইলত বনাইছোঁ দেই ধুনীয়াকৈ সেইভাগে গেছটো মানে অকমান কমাই থৈ দিব লাগিছিল একচুৱেলি মোক গেছটো মানে অকমান বঢ়াই থৈ দিয়া থাকিলে মই মন নকৰিলোঁ গতিকে অকমান মানে 1 পিচ মানে অকমান জ্বলি গ'ল আৰু মানে তাৰপিছত বাকীখিনিতো ঠিকেই আছে আৰু সেইভাগে আজি বেঙেনা ভাজি বনাই লৈছোঁ আৰু তেল যে মই গৰম কৰি উলিয়াই থৈছিলোঁ সেইখিনি বেছিকৈ ড্ৰাই হৈ গৈছিলে সেইকাৰণে অকমান আকৌ তেল অকমান দি দিছোঁ মানে পাছতকৈ কেঁচা তেল দিলে কেঁচা গোন্ধটো হ'ব যে সেইকাৰণে মানে তেলখিনি গৰম কৰি উলিয়াই থৈছিলোঁ আৰু এতিয়া যোনটো মাজৰ মানে অংকটো মই বেঙেনাৰ পৰা কাটি উলিয়াই থৈছিলোঁ সেইখিনি মই চামুচেদি অকমান ফুটা কৰিলোঁ টেককৈ আকৌ তাৰপিছত সেইখিনি আকৌ যে মই পিচিছিলোঁ মিক্সিত সেইখিনি আছিলে তাতে ধুৱাই আকৌ এবাৰ সেইভাগে ভাজি লৈছোঁ মানে বেঙেনাৰ মাজৰ মানে অংকখিনি যে মই কাটি উলিয়াইছিলোঁ সেইখিনি সেইভাগে ধুনীয়াকৈ ভাজি লৈছোঁ সো গাইজ হয় নাই ইউনিক আৰু মজাকৈ সেইভাগে আজি বনাই লৈছোঁ দেই সো গাইজ আপোনালোকে বনাই চাবচোন এইভাগে ট্ৰাই কৰি চাব কোনোদিন যদি বনাই পোৱা নাই আৰু ভাল লাগে গৰম গৰম এতিয়া ঠাণ্ডা দিনত সেইভাগে আৰু এসাঁজ ভাত খাব পৰা যায় দুপৰীয়া সাঁজটো ধুনীয়াকৈ একদম বেঙেনা ফ্ৰাই ইফালে দালি ভাজি হয় নহয় তো মজা লাগে লগতে পাপৰো হ'ব লাগে একচুৱেলি আজি আমাৰ ঘৰত পাপৰ নাছিলে কাৰণে আজি পাপৰটো বনোৱা নহ'লে তো গাইজ আপোনালোকে যদি খোৱা নাই সেইভাগে খাব জৰুৰ ট্ৰাই কৰিব আৰু এয়া হ'ল আজি দুপৰীয়া সাঁজটো সেইভাগে বনাই ল'লোঁ আৰু দালি এইফালে মজা লাগিছে নহয় জানো অকমান ঘনকৈ বনাইছোঁ আৰু সেইফালে বেঙেনা ভাজি গাজৰ ভাজি দালি ধুনীয়াকৈ সেইভাগে গৰম গৰম ভাত আমাৰ এইও আহি পাই গ'লে এতিয়া কামৰ পৰা আৰু এয়া দালি ধুনীয়াকৈ সেইভাগে বনাই খাইছোঁ দেই আজি আৰু কেনে লাগিছে জনাব গাইজ সেইভাগে আপোনালোকে খোৱা নাই যদি খাব আৰু খুবেই ভাল লাগিছে আজি মানে আমি কি খাইছোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মজাকৈ খাইছোঁ দেই আজি মানে একদম দালি পাচলি দিয়া দালি তাৰপিছত বিনছ আলু ভাজি আৰু কণী সৈতে বেঙেনা ফ্ৰাই একদম আজি অকণমান ইউনিক ষ্টাইলত বনাইছোঁ বঢ়িয়া লাগিছে ন ভাল লাগিছে খাই ল'ম তাৰপিছত আপোনালোকক লগ পাই আছোঁ হাই গাইজ ভাত খালোঁ ভাত খাই বৈ একদম বাহিৰত থকা কানি কাপোৰবোৰ আনিলোঁ থলোঁ জাপিলোঁ মানে কামৰ পৰা আজৰিয়ে নহয় এতিয়া ঠাণ্ডা দিনত মানে দিনটো আজৰিয়ে নহয় আৰু নিজকে নিজে চাবলৈ সময় নহয়গৈ ক্ৰীম লগোৱা নহয় গা ধুই এনেকৈ ৰাতিপুৱা গা চা ধুই এভাগে থাকি গ'লোঁ তাৰপিছত ভাত খাই এতিয়া অকণমান ক্ৰীম লগাম মানে ক্ৰীম কিনি লগাবলৈ সময় নাই চাবোন ঠাণ্ডা দিনত নহয় জানো চাবোন তাবোন লগালে ইমান টানি ধৰে তো গতিকে সেইভাগে মানে থাকি গ'লোঁ এতিয়া ভাত খাই অকণমান মানে কানি কাপোৰবোৰ ঠিক ঠাক কৰি মেলি এতিয়া ক্ৰীম কাম অকণমান লগাই ল'ম মানে আমাৰ মানে এনেকুৱা জিন্দগীটো হ'ল কোনো দিন মানে আজৰিয়ে নহয় তেনেকুৱা হৈ গৈছে মানে ৰাতিপুৱাৰ পৰা সিটোকে কাম বন কৰি মেলি হেকেই নহয় তাৰপিছত এতিয়া ঠাণ্ডা দিন আৰু কৰোঁতে মেলোঁতে এতিয়া মানে কেইটা বাজিলে 3:30 বাজিলে 3:30 মানে এতিয়া আন্ধাৰ হ'বলৈ হৈ গ'ল মানে তাৰপিছত আৰু সময়ে নহয়গৈ আৰু নিজকে নিজে চাবলৈ লিপষ্টিক কাজল অকণমান লগাইছোঁ ষ্টাইল কৰিছোঁ তেনেকুৱা এটা টাইমে নিমিলেগৈ আৰু
আৰু তেনেকুৱাই একদম ৰাতিপুৱাৰ পৰা বিজি থকা হয়। তো গতিকে এতিয়া ভাত খাই মেলি অকণমান টাইমটো পাইছোঁ আৰু অকণমান লিপষ্টিক কাজল অকণমান লগাই ল'ম। নিজকে নিজে ভাল লাগে নহয় জানো, কেতিয়াবা ষ্টাইল কৰি মেলি আৰু মানে লিপষ্টিক কাজল লগাবলৈ কেতিয়াবা মন যায় নহয় জানো। তেনেকুৱা সময় সুযোগ সুবিধা নহয়গৈ আৰু কেতিয়াবা ভিডিঅ' কৰিম বুলি আৰু কৰা যায়, লিপষ্টিক কাজল লগোৱা যায়, ক্ৰীম কাম লগোৱা যায়, নহ'লেতো লগোৱা নহয়ে কোনোদিন, এইভাগে থাকি যোৱা যায়। তো আজি অকণমান লগাই লৈছোঁ আৰু বডি লোচন নাই লগাই, এই কল ক্ৰীমটো সেইটো লগালেই হৈ যায়, সেইটো লগালে মানে হৈ যায় আৰু গালতো লগাওঁ, হাত ভৰিটো লগাই দিওঁ মানে। তাৰপিছত মানে বেলেগ বডি লোচন আছে মোৰ ছোৱালীয়ে দি থোৱা লৈ থৈ দিয়া, সেইবোৰ আছে, কিন্তু লগোৱা নহয় আৰু মোৰ কল ক্ৰীমটোতে হৈ যায়। তাৰপিছত ধুনীয়াকৈ একদম কাজল চাজল লগাই ল'ম ন, এনেকুৱা কাজল লগাওঁ, এনেকুৱা লগাই ল'লোঁ কাজল। মানে ইমান এটা ভাল নহয়, মোৰ এইটো কাজলেহে আছে, মানে বেলেগ কাজল তেনেকুৱা নাই, সেইটোৱে লগাওঁ। তাৰপিছত অকণমান লিপষ্টিক লগাওঁ, মোৰ ছোৱালীয়ে দি থৈ গৈছিলে, সেইখিনি লিপষ্টিক লগাওঁ অকণমান। কেতিয়াবা ভাল লাগে না, নিজকে নিজে সাজি থাকিলে অকণমান ভাল লাগে নহয় জানো। হৈ গ'ল। হোক দিয়া ৰেডি, ইমানেই আৰু ইমানে লগাওঁ, অন্য বস্তু একো নলগাওঁ মানে। কাজল লগাওঁ, ক্ৰীম লগাওঁ, কল ক্ৰীম লগাওঁ, কাজল লগাওঁ, লিপষ্টিক লগাওঁ, ইমানেই আৰু অন্য মেকআপ নাই। তো গতিকে গাইছ, আমাৰ লাইফটো নিজৰ কাৰণে চাবলৈ সময়ে নহয়, মানে ঘৰৰ কাম সিটোকে কৰি মেলি মানে সময়ে নহয়গৈ। গতিকে তাৰে মাজত সময় নিজৰ কাৰণে উলিয়াই ল'ব লাগে নহয় জানো। তো এয়া কাম বন আজৰি, এতিয়া নিজৰ কাৰণে উলিয়াই অকণমান সাজি কাচি লৈ ল'লোঁ আৰু নহয় জানো। চ' গাইছ, ভাল লাগিছে নাই? তো জনাব। চ' গাইছ, ভিডিঅ'টো আজিলৈ ইমানেই, আকৌ আহিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।